এই দুনিয়াৰ যিটো সমষ্টি দুনিয়াৰ অঞ্চল সাহিত্য সংস্কৃতিৰ এটা ধ্বজা আজি তাৰিখলৈকে বহন কৰি আহিছে আমি প্ৰস্তুত মানিছোঁ আজি ইয়াতে বিশিষ্ট চিকিৎসক অলিতা লিমিটেডৰ মনপতি বৰুৱাদেৱৰ এটা NGO তেখেতৰ পিতৃ বিশিষ্ট সমাজসেৱক নাট্যকাৰ অভিনেতা কাৰ্তিক বৰুৱাদেৱৰ ওপৰত তেখেতে সমাজ সেৱাৰ মাধ্যমেৰে জ্যেষ্ঠসকলৰ চিকিৎসাৰ কাৰণে সেৱা আগবঢ়াই আহিছে আৰু সেৱা আগবঢ়াৰ লগতে তেখেতে আৰু এটি অতি ভাল কাম বুলি ক'ব বিচাৰিছোঁ সমাজ সেৱকৰ সমাজৰ বিষয়ে কাম কৰা ব্যক্তিক তেখেতে সম্বৰ্ধনা জনাই আহিছে বিগত সময়ছোৱাত জনাই আহিছে যোৱা বছৰ জগত বৰুৱা বিশ্ব সাহিত্যিক শিক্ষক সমাজসেৱক তেখেতক জনাইছে আমি ধন্যবাদ দিছোঁ তেখেতৰ এই প্ৰক্ৰিয়া সামাজিক দায়বদ্ধতাৰে অতি ব্যস্ত জীৱনৰ লগতে কৰ্মজীৱনৰ লগতে স্বাস্থ্যজনিত কথা তেখেতে জড়িত হৈ আছে আমি আটাইতকৈ ভাল লগা দিশটো হ'ল যে ব্যৱহাৰিক জীৱনত যিখিনি কথা আমাৰ লাগে স্বাস্থ্য সামাজিক ন্যায় গীত মাত ইত্যাদি তেখেতে যথেষ্ট গতিকে আজি ইয়াত আমি চিকিৎসা একত্ৰ হৈছোঁ একত্ৰ হৈ আমি ইয়াতে কৈছোঁ কৰাইছোঁ ডক্টৰ মনপতি বৰুৱা মেট্ৰিক আমি আসন গ্ৰহণ অনুৰোধ জনাইছোঁ আৰু তেখেতৰ লগত যিসকল আহিছে মই কৈছোঁ কৰা দিম এই মুহূৰ্ততে ভাস্কৰ জ্যোতি দাস আমাৰ মাজত আছে ভাস্কৰ জ্যোতি দাস পৰীক্ষিত বৰুৱা পংকজ চক্ৰৱৰ্তী গৌৰৱ নন্দী অমন সাহু অভিষেক পাটোৱা শাহিদ আব্দুল শাহিদ অনুপ দিহিঙীয়া জাহ্নৱী গগৈ ৰাহুল সেন সাগৰ দেৱ মানৱজ্যোতি শইকীয়া কুশল হান্দি আৰু আটাইতকৈ ভাল লগা দিশটো হৈছে যে মই কৈ গৈছোঁ যে কাৰ্তিক ফাউণ্ডেশ্যন যিটো আমাৰ অনুষ্ঠান আছে তাৰ বেনাৰত এই অনুষ্ঠানটো হৈছে আৰু তাত সহযোগিতা আগবঢ়াইছে গৌতম দত্ত নিহা গগৈ তেওঁলোকে যদি কামখিনি আগবাঢ়ি দিছে আটাইতকৈ ভাল লগা কথা যে স্বাস্থ্যজনিত কাৰণত কথা বাৰ্তাৰ মাজেদি এই ব্যৱস্থাৰ মাজত আমি সোমাই দিব বিচাৰিছোঁ এটা হাত চাপৰি হ'ব লাগে সকলোৰে হৈ মময়ী হৈ কীৰ্তিযোগৰ হৈ বৃহত্তৰ আজি আমি উপস্থিত থকা সকলো ৰাইজ হৈ আমি অভিনন্দন জনাইছোঁ আৰু চমু কাৰ্যসূচীত আমি আগবাঢ়ি যাব বিচাৰিছোঁ ডক্টৰ মনপতি বৰুৱাদেৱক এই আজি যিটো অনুষ্ঠান আছে এটা কিছু কথা ইয়াৰ প্ৰয়োজনীয়তা আৰু ইতিমধ্যে কৰি অহা কাম প্ৰতি আগবঢ়াব কাৰণে ভৱেশ হাজৰিকা দেৱকে সুৰক্ষা কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল মোৰ অগ্ৰজ আৰু অনুজসকল বন্ধুসকল সকলোকে মই মোৰ নমস্কাৰ দিছোঁ মই আজিৰ দিনটোত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এটা বিশেষ উদ্দেশ্য লৈ মই দৰাচলতে আজি কাৰ্তিক বৰুৱা ফাউণ্ডেশ্যনৰ পৰা এটা বৃত্তি নামত যিটো আমি স্বেচ্ছাসেৱী অনুষ্ঠান আজি 2 বছৰৰ আগতে আৰম্ভ কৰিছিলোঁ সেইটো হৈ মই আজি আপোনালোকৰ মাজতে আহিছোঁ এই অনুষ্ঠানটোৰ উদ্দেশ্য দুটাই সেইটো হ'ল প্ৰথমটি হ'ল বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা আমাৰ সমাজখনত আৰু প্ৰত্যেক বছৰে আমি এজন বয়োজ্যেষ্ঠ যিজন বয়োজ্যেষ্ঠ হয়তো একালত সমাজৰ বাবে কিবা এটা অৱদান দিছিল সমাজৰ কাৰণে কাম কৰিছিল বা নাটকৰ লগত জড়িত হৈ আছিল তেওঁলোকৰ প্ৰতি কিবা এটা স্বীকৃতি প্ৰদান কৰা তেওঁলোকক অকণমান সন্মান জনোৱা আজি এই সজাগতা শিবিৰটোৰ উদ্দেশ্য হৈছে বয়োজ্যেষ্ঠসকলৰ যিটো সজাগতা শিবিৰ এতিয়া আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ তাৰ মূল উদ্দেশ্যটোৱে হৈছে প্ৰিভেনশ্যন তাৰমানে বেমাৰটো যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ আমি আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত সকলোৱে সকলোবোৰ বস্তু জানো নহয় জানো সকলোৱে জানো কিন্তু ক'ৰবাত যেন আমি কিবা এটা বস্তু অকণমান পাহৰি যাওঁ যিটোৱে আমাৰ জীৱনৰ প্ৰতি এটা ভাবুকি আনিব পাৰে বা এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে
বয়োজ্যেষ্ঠসকলৰ কাৰণে মই আপোনালোকক আজি বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বিষয়ে মই কেইটামান সৰু কথা কওঁ, যিকেইটা হয়তো খুবেই প্ৰয়োজনীয় কথা, কিন্তু বহুতে সেই কথাকেইটা অৱহেলা কৰে, আওকাণ কৰে, আৰু তাৰ ফলত আমি কেতিয়াবা আমাৰ বেমাৰ হয় বা আমি কিছুমান অসুবিধাৰ সন্মুখীন হওঁ। প্ৰথম কথা হৈছে, এতিয়া যেতিয়া ঠাণ্ডা পৰিবলৈ ধৰিছে, গাঁৱৰ অঞ্চলতে হওক বা চহৰৰ অঞ্চলতে হওক, আমি দেখা পাওঁ যে এতিয়া আমি অকণমান জুইকুৰা ধৰোঁ, নহয় জানো? জুইকুৰা ধৰোঁ নে নাই? আমি অকণমান জুইকুৰা ধৰি জুই ফুৱাওঁ। বয়োজ্যেষ্ঠসকলক মোৰ অনুৰোধ যে জুইকুৰাৰ পৰা আপোনালোকে ঠাণ্ডা দিনত আঁতৰি থাকক। আমি দেখা পাইছো এতিয়া যে এই জুইকুৰা বেয়া বস্তু নহয়, কিন্তু জুইকুৰাৰ পৰা ওলোৱা যিটো ধোঁৱা, এই ধোঁৱাটিয়ে আমাৰ হাওঁফাওঁখিনি নষ্ট কৰিব পাৰে। আৰু সেইকাৰণে আজি বিশ্বজুৰি হোৱা দুই এটা গৱেষণাত এতিয়া প্ৰমাণ পাইছে যে এই যিটো জুইৰ পৰা ওলোৱা ধোঁৱা, সেই ধোঁৱাটোৱে অত্যন্ত হানিকাৰক, আৰু সেই ধোঁৱাটোৱে আমাৰ হাওঁফাওঁৰ কিছুমান ৰোগৰ সৃষ্টি কৰিব পাৰে, যেনেকে এষ্টমা, যেনেকে COPD, আৰু ক্ৰমাৎ সেই বেমাৰবিলাক ভিতৰে ভিতৰে বাঢ়ি যায়। এটা পৰ্যায়লৈকে আমি সেইটো অনুভৱেই নকৰোঁ, কিন্তু পাছত যেতিয়া বৃদ্ধি পায় তেতিয়াহে আমি হাস্পাতাললৈ দৌৰিব লাগে। গতিকে বয়োজ্যেষ্ঠসকলক মোৰ অনুৰোধ যে জুই নুফুৱাব, আৰু জুইৰ বিপৰীতে আপোনালোকে আজিকালি খুব সুন্দৰ হিটাৰ ওলাইছে, হিটাৰটো ব্যৱহাৰ কৰক। জুই একালত খুৱাইছিল মানুহে, জুইকুৰা ভাল বস্তু, কিন্তু এই ধোঁৱাটো অপকাৰী, বেয়া। গতিকে ঘৰত কোনোবাই জুই খোৱালে, ডেকাচামে খুৱাইছে বেলেগ কথা, কিন্তু আপোনালোকে পৰাপক্ষত ঘৰৰ ভিতৰত সোমাই থাকিব, ৰুমৰ ভিতৰত সোমাই থাকিব, হিটাৰ এটাৰ ওচৰত বহি টিভিটো চাব। প্ৰথম কথা। দুই নম্বৰ কথা, ৰাতিপুৱা এই ঠাণ্ডা মাহকেইটা, তাৰমানে অক্টোবৰ নৱেম্বৰৰ 1 তাৰিখৰ পৰা মাৰ্চলৈকে আপোনালোকে বৰ বেছি পুৱা নুঠিব, ৰাতিপুৱা 5টা বজাতে নুঠিব, বিছনাখনতে পৰি থাকিব। যেতিয়ালৈকে নিয়ৰটো গুচি নাযায় তেতিয়ালৈকে আপোনালোকে বিছনাৰ পৰা নুঠিব। কাৰণ খুব সোনকালে উঠিলে আমাৰ শৰীৰত এটা চিৰ্কাডিয়ান ৰিদম বুলি বস্তু আছে। খুব সোনকালে উঠিলে, সেই ধৰক 4টা-5টা বজাত উঠিলে, সেই সময়খিনিত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। গতিকে খুব পুৱা নুঠিব, আৰু সন্ধিয়া 4টা বজাৰ পাছত পৰাপক্ষত ঘৰৰ পৰা নোলাব। বুজি পালেনে? 4টা বজাৰ পাছত সন্ধিয়া ঘৰৰ পৰা নোলাব। 3 নম্বৰ, অতি গুৰুত্বপূৰ্ণ, আজিকালি খুব সুন্দৰ পামচু পোৱা যায়, জোতা পোৱা যায়। যেতিয়া ঘৰত থাকিব, বিশেষকৈ আইতাসকলক কৈছো, ল'ৰাটো ক'ব যে তই মোক এযোৰ মোজা, দুযোৰ মোজা আৰু এযোৰ জোতা আনি দে। ঘৰত মোজাযোৰ আৰু জোতাযোৰ পৰাপক্ষত কিয়? তাৰ কাৰণ এটা আছে। দেখা পোৱা গৈছে যে ঘৰত যদি জোতা মোজা পিন্ধি থাকে, তেতিয়া পিছল খাই পৰাৰ সম্ভাৱনা কমি যায়। আৰু আদাৰৱাইজ খুব স্বাস্থ্যৱান এগৰাকী বয়োজ্যেষ্ঠ পৰি পেলাই কিন্তু বিপদ আনিব পাৰে নিজৰ কাৰণে। ফ্ৰেকচাৰ হ'ল, ফ্ৰেকচাৰটো ভাল নহয়। গতিকে পৰাপক্ষত যদি চোতাললৈ ওলাই যায় বা ঘৰত ঘূৰি ফুৰিব লগা হয়, জোতা মোজাযোৰ পিন্ধি থাকিব ঠাণ্ডা দিনকেইটাত। গৰম দিনকেইটাত মই নকওঁ, ঠাণ্ডা দিনকেইটাত। 3টা গুৰুত্বপূৰ্ণ কথা ক'লো। এটা জুই, আনটো হ'ল খুব পুৱা সোনকালে উঠা, আৰু 3 নম্বৰ ঘৰতে জোতা মোজা পিন্ধি থকা। এতিয়া সময় সলনি হৈছে, গতিকে এতিয়া প্ৰিভেনশ্যন, প্ৰতিৰোধৰ ওপৰত আমি গুৰুত্ব দিব লাগে। 4 নম্বৰ, ফাৰ্মাচীত আজিকালি অভাৰ দ্য কাউণ্টাৰ, তাৰমানে গ'লেই আপোনালোকে কেলছিয়াম পিল কিনিবলৈ পায়।
প্ৰত্যেকগৰাকী বয়োজ্যেষ্ঠই ঠাণ্ডা মাহকেইটাত তাৰমানে 4 মাহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী একোটাকৈ কেলছিয়াম পিল দৈনিক সেৱন কৰিব ছুগাৰ থাকিলেও প্ৰেছাৰ থাকিলেও হৃদৰোগ থাকিলেও খুব নিৰাপদে আপোনালোকে কেলছিয়াম পিল সেৱন কৰিব পাৰিব ল'ৰাটোক ক'ব যে মোক কেইটামান কেলছিয়াম পিল লাগিব মাহেকত 200-250 টকা খৰচ কৰিলেই এমাহৰ কাৰণে আপোনালোকে কেলছিয়াম পিল পাব এটা কেলছিয়াম দুপৰীয়া ভাত সাজৰ লগত আপোনালোকে 4 নম্বৰ 5 নম্বৰ যদি কাৰোবাৰ চকুত চামনি পৰিছে কেটাৰেক্ট পৰিছে তেতিয়া সেইটো চেকআপ কৰিব আজিকালি প্ৰত্যেকখন মেডিকেল কলেজতে কেটাৰেক্টৰ অপাৰেশ্যন হয় বিনামূলীয়া আপোনালোকে সহজতে এইটো চিনাক্তকৰণ কৰিব পাৰিব অপাৰেশ্যন কৰিব কেটাৰেক্টৰ লগত তেওঁলোকে গ্লুকোমা টেষ্টটো কৰে গ্লুকোমা টেষ্টটো কৰিব কাৰণ চকুকেইটাই ফটফটীয়াকৈ দেখি থাকিলে পিছল খাই পৰাৰ সম্ভাৱনা কমি যায় ফৰক বৰক হোৱাৰ সম্ভাৱনাটো কমি যায় গতিকে কেটাৰেক্ট টেষ্ট বুজি পালেনে কেটাৰেক্টটো এবাৰ হলেও টেষ্ট কৰিব চকুত চামনি এখন লৈ আপোনালোকে চলি নাথাকিব প্ৰত্যেকগৰাকী বয়োজ্যেষ্ঠ ছমাহে এবাৰ কেইটামান টেষ্ট কৰিব লাগে আৰু সেইটো অতি প্ৰয়োজনীয় প্ৰথমটো হৈছে এখন ইচিজি সকলোৱে কৰিব লাগে কাৰ ভিতৰে ভিতৰে হৃদৰোগ হৈ থাকে কোনো ক'ব নোৱাৰে কিন্তু যদি হৃদৰোগ আমি সময়ত চিনাক্তকৰণ কৰিব পাৰো তেতিয়া আজিকালি ইমান সুন্দৰ ঔষধ আছে সকলোৱে এই ঔষধ খাই 100 বছৰ জীয়াই থাকিব পাৰিব গতিকে এখন ইচিজি এটা কোলেষ্ট্ৰল টেষ্ট কি টেষ্ট কোলেষ্ট্ৰল টেষ্ট 3 নম্বৰ হিমোগ্লোবিন যে এখন হাত এনেকে সদলে বিষ অনুভৱ কৰিছে হাতত তেতিয়া হলে ৰৈ দিব আৰু হৃদৰোগ আছে নে নাই তাৰ পৰীক্ষা কৰিবলৈ হলে ইচিজি নকৰাকৈ এই অকমান খৰকৈ খোজ কাঢ়িলে যদি বুকুখন হেঁচা মাৰি ধৰে তেতিয়া হলে আপোনালোকৰ এটা অনুমান হ'ব আপোনালোকে অনুমান কৰিব পাৰিব যে হয়তো মোৰ বুকুখনৰ ভিতৰত কিবা এটা গোলমাল হৈ আছে বা হাঁহখন কিবা এটা গোলমাল হৈ আছে শেষত যদি কাৰোবাৰ ঘৰত হেঁপনি ধৰা ৰোগী আছে অকমান খোজকাঢ়িলে হেঁপনি ধৰে তেতিয়া গম পাব যে সেইটো হয়তো হৃদৰোগৰ সমস্যা নহলে হৃদপিণ্ডৰ সমস্যা নহলে হাঁওফাঁওৰ সমস্যা যদি হাঁওফাঁওৰ সমস্যা হয় লাং কেপাচিটিটো বৃদ্ধি কৰিবলৈ হলে এটা খুব সহজ উপায় আছে এটা বেলুন আনি পেলাই